Start. নমস্কাৰ, মোৰ নাম অপূৰ্ব শৰ্মা আৰু মই আজি ক্লাছ 12ৰ জেনেটিক্স পৰ্চনটোৰে মোৰ সিলেবাস আৰম্ভ কৰিম বুলি ভাবিছোঁ। জেনেটিক্স আচলতে এই জেনেটিক্স চেপ্টাৰটো আমাৰ বুকত দিয়া টপিকটো হৈছে প্ৰিন্সিপল অফ ইনহেৰিটেন্স and variation. এতিয়া আমি যদি একেবাৰে আৰম্ভণিৰ পৰা ক'বলৈ যাওঁ তেতিয়াহ'লে ইনহেৰিটেন্স শব্দটোৰ এটা মিনিং আছে আৰু ভেৰিয়েশ্যন শব্দটোৰ এটা মিনিং আছে। ইনহেৰিটেন্স মানে হৈছে যিখিনি সিমিলাৰিটি থাকে। সিমিলাৰিটি মানে এজন ল'ৰা বা এজন ছোৱালী মাক দেউতাকৰ লগত দেখাত কিমানখিনি একে সেইটোক আমি সিমিলাৰিটি বুলি কওঁ। আৰু ভেৰিয়েশ্যন মানে হৈছে এজন ল'ৰা বা এজন ছোৱালী বা এজন মানুহ মাক বা দেউতাকৰ লগত কিমানখিনি বেলেগ, ডিসিমিলাৰিটি এইটোক আমি কওঁ। ডিসিমিলাৰিটিটোক আমি কওঁ ভেৰিয়েশ্যন বুলি কওঁ। তে তোমাৰ গোটেই যিটো মানে চেপ্টাৰটোৰ নাম প্ৰিন্সিপল অফ ইনহেৰিটেন্স এণ্ড ভেৰিয়েশ্যন, তাৰমানে এজন মানুহ বা এগৰাকী মানুহ দেখাত মাক দেউতাকতকৈ কিমান বেলেগ হয় বা মাক দেউতাকৰ লগত দেখাত কিমানখিনি একে হয় সেইটোৰ গুৰিত কি আছে সেই বস্তুটোকে আমি চাবলৈ যাম। তো সেই বস্তুটোৰ আঁত ধৰিছিলে প্ৰথম তেখেত এজন সাইন্টিষ্ট আছিলে, তেখেতৰ নামটো হৈছে গ্ৰেগাৰ জোহান মেণ্ডেল। গ্ৰেগাৰ জোহান মেণ্ডেল তেখেতে পিৰ ওপৰত, পি মানে আমাৰ যিটো মটৰ মাহৰ ওপৰত কিছুমান এক্সপেৰিমেণ্ট কৰিছিলে আৰু সেই এক্সপেৰিমেণ্টটোত তেখেতে 7টা কন্ট্ৰাষ্টিং পেয়াৰ অফ কেৰেক্টাৰ্ছ লৈছিলে। এই 7টা কন্ট্ৰাষ্টিং পেয়াৰ অফ কেৰেক্টাৰৰ ভিতৰত মই এটা ধৰি তোমালোকক মাত্ৰ উদাহৰণ এটা দিবলৈ বিচাৰিছোঁ। এটা আমি কন্ট্ৰাষ্টিং পেয়াৰ ধৰিম, সেইটো হৈছে হাইট অফ পি প্লান্ট। হাইট অফ পি প্লান্ট। হাইট অফ পি প্লান্ট বুলি ক'লে দুটা মানে দুবিধ পি প্লান্ট আমি পাওঁ। এবিধ যিবিধ হৈছে টল আৰু এবিধ হৈছে শৰ্ট। এতিয়া জেনেটিক্সৰ ভাষাত আমি যদি টল পি প্লান্ট আৰু শৰ্ট পি প্লান্ট আমি যদি দেখুৱাব লাগে তেতিয়াহ'লে আমি আমাৰ এটা বেলেগ ধৰণৰ এগ্ৰিভিয়েশ্যন আছে যিটোক আমি কওঁ, যিটোক আমি দেখুৱাও সাধাৰণতে চিম্বল হিচাপে দেখুৱাওঁ। যেনেকৈ টল কেৰেক্টাৰটোৰ কাৰণে আমি ইউজ কৰিব পাৰোঁ কেপিটেল টি আৰু শৰ্ট কেৰেক্টাৰটোৰ কাৰণে আমি ইউজ কৰিব পাৰোঁ স্মল টি। ইয়াতে এতিয়া যিটো কেপিটেল টি আছে, আমি এতিয়া এটা কেৰেক্টাৰৰ কাৰণে আমি দুটা এলিল ইউজ কৰোঁ আৰু তেনেকৈ টলৰ কাৰণে আমাৰ কেপিটেল টি হ'ব আৰু শৰ্টৰ কাৰণে আমাৰ স্মল টি হ'ব। গ্ৰেগাৰ জোহান মেণ্ডেল তেখেতে 3টা ল প্ৰপ'জ কৰিছিলে। সেই ল কেইটা কিহৰ কাৰণে আছিলে? সেই ল কেইটা আছিলে ইনহেৰিটেন্সৰ ওপৰত আছিলে ল কেইটা। আৰু এই ল কেইটা আমি নামকেইটা আমি অলপ পিছত চাম। আমি প্ৰথমতে মেণ্ডেলৰ এক্সপেৰিমেণ্টটো চাম, যিটো এক্সপেৰিমেণ্টত মেণ্ডেলে কি কৰিছিলে যে টল পি প্লান্ট আৰু শৰ্ট পি প্লান্টৰ মাজত ক্ৰছ কৰাইছিলে। Tall pea plant and short pea plant. Tall pea plantot আমি capital T লিখব পাৰো আৰু short pea plantot আমি small t লিখব পাৰো। এতিয়া মেণ্ডেলে কি কৰিছিলে? মেণ্ডেলে tall pea plantক সম্পূৰ্ণ বেলেগকে ৰাখিছিলে আৰু short pea plantক সম্পূৰ্ণ বেলেগকে ৰাখিছিলে আৰু তেওঁলোকক এই পি প্লান্টক কি কৰিছিলে? নিজৰ মাজত ক্ৰছ কৰিব দিছিলে। তো নিজৰ মাজত যেতিয়া ক্ৰছ কৰিছিলে তেতিয়া তেওঁলোকৰ কেৰেক্টাৰত এই কেপিটেল টো অন্তৰ্নিহিত হৈ গৈছিলে আৰু তেতিয়া শৰ্ট পি প্লান্টৰ মাজতো স্মল টি টো সোমাই গৈছিল বা অন্তৰ্নিহিত হৈ গৈছিলে। এতিয়া যেতিয়া আমি ক্যাৰেক্টাৰ্স বিলাক
মানে ক্যাপিটাল টি যেতিয়া আমি চাম তেতিয়া এটো সম্পূৰ্ণ কি থাকিব এটো সম্পূৰ্ণ ৰূপে পিওর অৱস্থাত থাকিব ক্যাপিটাল টি এটো তোমাৰ পিওর প্লান্ট হ'ব আৰু এটো স্মল টি টো পিওর প্লান্ট হ'ব এটো জেনেটিক ভাষাত আমি কওঁ হোমোজাইগাস বুলি কওঁ হোমোজাইগাস এটো হৈছে হোমোজাইগাস তাৰ পিছত মেণ্ডেলে কি কৰিছিলে ক্যাপিটাল টি এই যেটো তোমাৰ টল পি প্লান্ট আছিলে টল পি প্লান্টক শর্ট পি প্লান্টৰ লগত ক্ৰস কৰাইছিল এই টল পি প্লান্টৰ শর্ট পি প্লান্টৰ লগত ক্ৰস কৰাওতে কি হৈছিলে এটো আমি পানেট স্কয়াৰত কৰি চাম য'ত আমি গ্যামেট কিটা বেলেগ বেলেগকে এনেকে লিখিম আৰু ইয়াতে আমি ক্ৰসটো কৰিম ক্যাপিটাল টি স্মল টি ক্যাপিটাল টি স্মল টি ক্যাপিটাল টি স্মল টি ক্যাপিটাল টি স্মল টি তাৰ মানে কি যিমান আমি চাৰিটা ক্যারেক্টারস মানে চাৰিটা আমি প্ৰজেনি পাম এই চাৰিটা প্ৰজেনি কি থাকিব চাৰিটা প্ৰজেনিয়ে টল হ'ব ইয়াতে ডৱার্ফ বা শর্ট প্লান্ট এডালো নাই তাৰ মানে টল পি প্লান্ট আৰু শর্ট পি প্লান্টৰ মাজত যেতিয়া ক্ৰস কৰোৱা হৈছিল তেতিয়া আমি অকল টল পি প্লান্টে পাইছিলো আৰু এইটোৰ পৰা মেণ্ডেলে ল অফ ডমিনেন্স প্ৰপোজ কৰিছিল ল অফ ডমিনেন্স কি কৈছে যেতিয়া এটা জেনাৰেশনত এটা ক্যারেক্টার দুটা ক্যারেক্টাৰৰ মাজত ক্ৰস হয় আৰু তাৰে ভিতৰত অকল এটা ক্যারেক্টার এক্সপ্ৰেস হয় তেতিয়া হেইটোক আমি ল অফ ডমিনেন্স বুলি কওঁ য'ত এটা ক্যারেক্টার এক্সপ্ৰেস হয় আৰু এটা ক্যারেক্টার হিডেন হৈ থাকে হেতু হৈছে ল অফ ডমিনেন্স এটা ইয়াতে আমাৰ ল অফ ডমিনেন্স মানে মেণ্ডেলে কি পাইছিলে যে টল আৰু শর্ট বা ডৱার্ফ পি প্লান্টৰ মাজত যেতিয়া ক্ৰস হৈছিল তেতিয়া মেণ্ডেলে অকল টল প্লান্ট পাইছিলে কিন্তু তাৰ পিছত মেণ্ডেলে ভাবিলে যে ডৱার্ফ ক্যারেক্টারটো বা শর্ট ক্যারেক্টারটো গোল মানে কি হল হেতুৰ লগত তেতিয়া তেওঁ সেলফিং কৰাইছিল সেলফিং মানে কি যে ক্যাপিটাল টি স্মল টি মানে এই দুটাৰ মাজত এইটো আৰু এইটোৰ মাজত ক্ৰস কৰাইছিল ক্যাপিটাল টি স্মল টি আৰু ক্যাপিটাল টি স্মল টিৰ মাজত ক্ৰস কৰাইছিল তা ক্ৰস কৰাওতে তেখেতে কি ৰিজাল্ট পাব বা কি ৰিজাল্ট পালে হেতু আমি চাম তো ক্যাপিটাল টি স্মল টি ইয়াতে আমি পাম ক্যাপিটাল টি স্মল টি আৰু স্মল টি ইয়াতে আমি কি পাইছো আমি তিনিডাল টল প্লান্ট পাইছো আৰু এডাল ডৱার্ফ প্লান্ট পাইছো তাৰ মানে কি যে যদিও দুটা ক্যারেক্টাৰৰ মাজত ক্ৰস হৈছিল টল আৰু ডৱার্ফ বা শর্ট তাৰে ভিতৰত এটা এক্সপ্ৰেস হল আৰু আনটো লুকাই গল বা আনটো নোহোৱা হৈ গল কিন্তু যেতিয়া আমি মানে চাবলৈ গলে এইটো হয় যে যেটো ক্যারেক্টার লুকাই থাকিল হেতু কিন্তু সাবসিকুয়েন্টলি বা পিছৰ জেনাৰেশনত গৈ হেতু কিন্তু এক্সপ্ৰেস হ'ব বা হেতু এক্সপ্ৰেস হয় তাৰ প্ৰমাণ হৈছে এইটো আমি সেলফিং কৰি মেণ্ডেলে এই ৰিজাল্টটো পাইছিলে এইটো হৈছে আমাৰ ল অফ ডমিনেন্স আশা কৰো সকলোৱে এইখিনি বস্তু ভালদৰে বুজি পাইছা ইয়াৰ পিছত আমি ল অফ ডমিনেন্সৰ দুটা এক্সেপশন বা ল অফ ডমিনেন্স টু ফলো নকৰা দুটা ফেনোমেনন আমি চাম এটা হৈছে ইনকমপ্লিট ডমিনেন্স ইনকমপ্লিট ডমিনেন্স মানে কি ইনকমপ্লিট ডমিনেন্সৰ কাৰণে মই তোমালোকক এটা এক্সাম্পল দিম এক্সাম্পলটো হৈছে এটা ফুলটোৰ নাম হৈছে স্নেপড্ৰেগন বুলিও কয় বা তাৰ নামটো আমি আৰু এটা নামে এটা জানো এটো হৈছে এন্টিৰিনাম এই স্নেপড্ৰেগন বা এন্টিৰিনাম ফ্লাৱাৰটো বা ফুলটো দুটা ভেৰাইটি থাকে এটা হৈছে ৰেড কালাৰ আৰু এটা হৈছে হোৱাইট কালাৰ ডেফিনেটলি ৰেড টু ডমিনেন্ট আৰু হোৱাইট টু ৰেসেসিভ হয় আৰু ইয়াতে ৰেড টু আমি কেনেকৈ ডিনোট কৰিম ৰেড টু আমি ডিনোট কৰিম ক্যাপিটাল R হিচাপে আৰু হোৱাইট টু ডিনোট কৰিম আমি স্মল r হিচাপে সদায় এটা বস্তু মনত ৰাখিবা যেতিয়া আমি ডমিনেন্ট ক্যাৰেক্টাৰক এনেকুৱা আমি এলফাবেটেৰে ডিনোট কৰো তেতিয়া সদায় মানে যেটো আমি ডমিনেন্ট ক্যাৰেক্টাৰ তাক যেটো এলফাবেটেৰে ডিনোট কৰিছো তাৰে সৰু হাতৰ আখৰটো আমি ৰেসেসিভ ক্যাৰেক্টাৰটো এক্সপ্ৰেস কৰিবলৈ ব্যৱহাৰ কৰো এতিয়া
যেতিয়া ৰেড আৰু হোৱাইট ফ্লাৱাৰৰ মাজত ক্ৰছ হয়, তো ক্ৰছ হলে ৰিজাল্টটো কি হ'ব লাগে? নিয়মমতে ৰিজাল্টটো হ'ব লাগে কেপিটেল আৰ স্মল আৰ এইখিনিৰ মাজত আমাৰ ক্ৰছ হ'ব। এতিয়া ক্ৰছ হলে কি হ'ব? কেপিটেল আৰ গোটেইকেইটা আমাৰ কেপিটেল আৰ স্মল আৰ হ'ব, মিক্স হ'ব গোটেইকেইটা, যেনেকৈ টল কেৰেক্টাৰ মিক্স হৈছিল তেনেকুৱা মিক্স হ'ব। তাৰমানে ইয়াতে আমাৰ কি হ'ব? কেপিটেল আৰ স্মল আৰ চাৰিটা আহিব। নিয়মমতে এইটো কালাৰটো কি হ'ব লাগে? ৰেড হ'ব লাগে, কিন্তু গোটেই ফুলকেইটা কি কালাৰ হ'ব? পিংক কালাৰ। পিংক কালাৰ হোৱাৰ কাৰণটো কি? পিংক কালাৰ হোৱাৰ কাৰণটো এইটো যে ৰেড আৰু হোৱাইট, ৰেডটো যদিও ডমিনেণ্ট, কিন্তু it is not dominant enough to suppress the recessive character. That is why this phenomenon is called as incomplete dominance. This is incomplete dominance. Example of incomplete dominance is it is shown by snapdragon or Anthurium flower. ইয়াৰ পিছত আমি আৰু এটা ফেনোমেনন চাম। এই ফেনোমেননটো হৈছে আমাৰ কোডমিনেন্স। কোডমিনেন্স মানে কোডমিনেন্সৰ এটা এক্সাম্পল হৈছে হিউম্যান ব্লাড গ্ৰুপ। এতিয়া হিউম্যান ব্লাড গ্ৰুপটো কি হয়? হিউম্যান ব্লাড গ্ৰুপত আমাৰ ব্লাড গ্ৰুপ আছে, তিনিটা ব্লাড গ্ৰুপ আছে, সরি আমাৰ চাৰিটা ব্লাড গ্ৰুপ আছে, এ বি এণ্ড ও। এই বস্তুটোৰ কাৰণে কোন দায়ী? এই বস্তুটোৰ কাৰণে দায়ী কিছুমান এন্টিজেন যিবিলাক সাধাৰণতে কি থাকে? অন দা সাৰফেস অফ আৰবিসি থাকে, আৰু এই সাৰফেস অফ আৰবিসি যেটো এন্টিজেন প্ৰডিউস হয়, সেই এন্টিজেন প্ৰডিউস হোৱাৰ কাৰণে কিছুমান জিন থাকে, আৰু এই জিনটোক আমি কি বুলি কওঁ? আই জিন বুলি কওঁ। এতিয়া এই আই জিনটো তোমাৰ তিনিটা ভেৰিয়েশন আমি দেখা পাওঁ। কি এটা হৈছে আই সুপাৰস্ক্ৰিপ্ট এ, এটা হৈছে আই সুপাৰস্ক্ৰিপ্ট বি, আৰু এটা হৈছে স্মল আই। এই তিনিটাৰ ভিতৰত যিকোনো দুটা এজন মানুহৰ তাত কম্বাইন হ'ব পাৰে, ডিপেন্ডিং আপন what are the parents of that person carrying. যেনেকৈ যদি এতিয়া দুজন মানুহৰ পৰা আই এ আৰু আই বি আহে, এইটো যদি হয় কোনোবা এজন মানুহৰ তাত, তো ব্লাড গ্ৰুপটো ডেফিনেটলি কি হ'ব? ডেফিনেটলি হ'ব এ বি। যদি কাৰোবাৰ আই এ আৰু স্মল আই থাকে, তেতিয়াহ'লে মানুহজনৰ ব্লাড গ্ৰুপটো হ'ব এ। যদি কাৰোবাৰ আই বি আৰু স্মল আই থাকে, তেতিয়াহ'লে ব্লাড গ্ৰুপটো হ'ব বি। তো ইয়াতে আমাৰ কি হৈছে যে আমাৰ ওচৰত এলিল আছে তিনিটা। এতিয়া এলিল কি বস্তু? এলিল হৈছে জিনৰ ফৰ্ম। এটা জিনত সদায় দুটা এলিল থাকে, যেনেকৈ মই প্ৰথমৰ পৰা কৈ আহিছো কেপিটেল টি বা কেপিটেল টি স্মল টি। এই যে যেটো মই দুটা, এইটো এটা জিন বুলি কৈছো, এইটো এটা জিন, তো এই জিনটোত এইটো এটা আৰু এইটো এটা এলিল হয়। তো টু এলিলস ফৰ্ম ওয়ান জিন। তো ইয়াতে আমাৰ কি হৈছে? এইটো এটা জিন, এইটো এটা জিন, আৰু এই জিনটোৰ আমাৰ দুটা এলিল আছে, আৰু এই দুটা এলিলে কিন্তু এক্সপ্ৰেছ কৰিছে নিজকে। তাৰমানে কি কোনো এটা ক্যাৰেক্টাৰ পিছ পৰি থকা নাই, বা কোনো এটা ক্যাৰেক্টাৰ এক্সপ্ৰেছ নোহোৱাকে থাকা নাই। তো তেনেকুৱা এই ফেনোমেননটোক আমি কওঁ কোডমিনেন্স বুলি কওঁ। এই কোডমিনেন্সটো এইটো মানে হিউম্যান ব্লাড গ্ৰুপটো আৰু এটা বস্তুৰ কাৰণে এক্সাম্পল হয়, এইটো হৈছে মাল্টিপল এলিলিজম। মানে আমাক যদি সোধে what is a single example for both codominance and multiple allelism, তেতিয়া আমাৰ অপশনটো কি হ'ব? হিউম্যান ব্লাড গ্ৰুপ। It is an example of both codominance and multiple allelism. এইটো হ'ল আমাৰ exceptions of আমাৰ এইখিনি আছিলে exceptions of law of dominance of Mendel's. ইয়াৰ পিছত আমাৰ সেকেন্ড লটো আহে, এইটো হৈছে ল অফ segregation. Now what is law of segregation? Law of segregation to
আমাৰ কি হৈছে যে মই আগতে কৈছো যে যেতিয়া কেপিটেল P আৰু স্মল p ৰ মাজত ক্ৰছ হয় তেতিয়া আমি যেটো ক্যাৰেক্টাৰ পাওঁ সেইটো হৈছে কেপিটেল P স্মল p এতিয়া ইহতৰ মাজত যেতিয়া আমি সেলফিং কৰাও মানে কেপিটেল P স্মল p এই দুটা ক্যাৰেক্টাৰৰ মাজত যেতিয়া আমি সেলফিং কৰাও বা নিজৰ মাজত ইহতৰ ৰিপ্ৰডাকশন কৰাও তেতিয়া আমি কি পাওঁ আমি ক্যাপিটেল মানে আমি তিনিটা ডমিনেন্ট এলিল পাওঁ তিনিটা ডমিনেন্ট আমি ক্যাৰেক্টাৰ পাওঁ আৰু এটা আমি ৰেসেসিভ পাওঁ ৰেসেসিভ that is small t আৰু তাৰে তিনিটা আমি ডমিনেন্ট ক্যাৰেক্টাৰ পাওঁ ইয়াত যে আমাৰ যেটো ক্যাৰেক্টাৰ মানে লুকাই যোৱা ক্যাৰেক্টাৰ এটা মানে হিডেন ক্যাৰেক্টাৰ এটা স্মল t যেটো আছিল স্মল t টু ফাৰ্স্ট জেনাৰেশনত মানে ফাৰ্স্ট ফিলিয়েল জেনাৰেশনত এক্সপ্ৰেছ 1 আছিল তাৰ পিছত নেক্সট সাবসিকুৱেন্ট জেনাৰেশনত হেতু এক্সপ্ৰেছ হল তাৰ মানে কি যে স্মল t টু যদিও লুকাই আছিল মানে স্মল t টু যদি ফাৰ্স্ট জেনাৰেশনত লুকাই আছিল সেকেন্ড জেনাৰেশন থাৰ্ড জেনাৰেশনত সাবসিকুৱেন্টলি হেতু বস্তু এক্সপ্ৰেছ হ'ব আৰু এই যে এক্সপ্ৰেছ হোৱাৰ যেটো ক্যাপাবিলিটি হয় জিনৰ বা এলিলৰ যেটো ক্যাপাবিলিটি হয় আমি এটা ইয়াতে এলিল বুলি কম কাৰণ কি হৈছে যে ক্যাপিটেল T আৰু স্মল t এটা সেপাৰেট হৈ যাব পাৰে তো each of this is এলিল so এলিলৰ যেটো ক্যাপাবিলিটি টু সেগ্ৰিগেট from one another in subsequent generation তাক আমি কওঁ ল অফ সেগ্ৰিগেশন বুলি কওঁ এটো হৈছে মেন্ডেলৰ সেকেন্ড ল তাৰপিছত আমাৰ আহে থাৰ্ড ল that is law of independent assortment law of independent assortment এটা law of independent assortment to কি হয় the law of independent assortment mostly আমি ডাইহাইব্রিড ক্রসৰ লগত ডিল কৰো আমি ইয়াৰ আগতে যেখিনি ক্রস পাইছো তাৰ মানে আমি যেটো ক্রস পাইছো যে ক্যাপিটেল T স্মল t ইনটু স্মল ক্যাপিটেল T স্মল t বা ক্যাপিটেল T ইনটু স্মল t ইয়াতে আমাৰ কি হৈছে আমি এটা সিঙ্গল ক্যাৰেক্টাৰ লৈ তাৰ এলিলটোৰ লগত ডিল কৰি আছো তো এইটো আমি মনোহাইব্রিড ক্রস বুলি কওঁ এইটো হৈছে মনোহাইব্রিড ক্রস কিন্তু যদি এই এলিল টোটাল এলিল যদি আমাৰ দুটা হৈ যায় মানে দুটা ক্যাৰেক্টাৰ আমি যদি ডিল কৰো তেতিয়া আমি হেতু ডাইহাইব্রিড ক্রস বুলি কওঁ যেনে মই যদি তোমালোকক এক্সাম্পল দিও তেতিয়া হলে ৰাউন্ড p and round p seed and wrinkle p seed তাৰ লগত রাউন্ড ক্যারেক্টারটোৰ লগত এটা বস্তু থাকে এটো হৈছে ইয়েলো কালার এটো ইয়েলো হয় আৰু রিঙ্কলটো হয় গ্ৰীন তো আমি এই বস্তুটো কেনেকৈ এক্সপ্ৰেছ কৰিম এই বস্তুটো আমি এক্সপ্ৰেছ কৰিম রাউন্ডটোক আমি ডিনোট কৰিম ক্যাপিটেল R আৰু ইয়েলোটোক ডিনোট কৰিম ক্যাপিটেল Y তাৰ অপোজিটত আমাৰ কি হ'ব রিঙ্কল p seed আৰু গ্ৰীন কালাৰটো আমি ডিনোট কৰিম স্মল r আৰু স্মল y ৰে আমি ডিনোট কৰিম এতিয়া ইয়াতে আমাৰ কি হৈছে যে ক্যাপিটেল R এই বস্তুটো ইয়াৰ লগত আমি এটা বস্তু ক্রস কৰাম এইটো যেতিয়া ক্রস হ'ব এইটো বস্তু ক্রস হোৱাৰ লগে লগে ইয়াতে কি হ'ব এইটো বস্তু ক্রস হোৱাৰ লগে লগে আমি ইয়াতে পাম ক্যাপিটেল R স্মল ক্যাপিটেল Y স্মল y এতিয়া এই বস্তুটো মেন্ডেলে সেলফিং কৰালে মেন্ডেলে সেলফিং কৰাৰ কাৰণে এখন বহুত ডাঙৰ চাৰ্ট এখন পায় চাৰ্টখনত য'ত আমাৰ 16টা প্ৰজেনি পায় বুলি দেখুৱা হয় মই এটা 16টা প্ৰজেনি গোটেইখিনি দেখুৱাবলৈ যোৱা নাই সেইখন তোমালোকে কিতাপ এনসিআৰটি যিখন টেক্সটবুক আছে টেক্সটবুকখন তোমালোকে সেইখন ৰেফাৰ কৰিলে তাতে সেই 16 ক্যাৰেক্টাৰ্স পাই যাবা মই তোমালোকক খালি ইয়াতে ফিনোটাইপিক যেটো ৰেশিও পাইছিলে মেন্ডেলে সেই ৰেশিওটোৰ কথাটো কৈ দিছো সেই ৰেশিওটো আছিল 9:3:3:1 এইটো হৈছে আমাৰ ফিনোটাইপিক ৰেশিও অফ
the characters য'ত যিটো ক্যাৰেক্টাৰ কেতিয়াও দেখা পোৱা নগৈছিল তেনেকুৱা ক্যাৰেক্টাৰ কেইটামান পালে যেনেকে প্ৰথমতে ৰাউন্ড সিড আৰু ইয়েলো সিড সদায় একেলগে দেখা মানে ৰাউন্ড যদি হয় এটা সিড যদি গোল হয় তেতিয়া সেই সিডটো সদায় ইয়েলো হ'ব এটা সিড যদি ৰিংকল হয় মানে খুতুৰা হয় তেতিয়া সেইটোৰ লগত সদায় তোমাৰ গ্ৰীন কালাৰটো বা সেউজীয়া ৰংটো আহে কিন্তু যেতিয়া তেওঁলোকে এই ক্ৰসটো কৰাইছিলে তেতিয়া তেওঁ কি পাইছিলে কেনেকুৱা ধৰণৰ ক্যাৰেক্টাৰ্স বিলাকৰ কম্বিনেশন পাইছিলে যে ৰাউন্ড পিসিত যেটো গ্ৰীন কালাৰ হয় ৰিংকল পিসিত যেটো ইয়েলো কালাৰ হয় এনেকুৱা ক্যাৰেক্টাৰ্স বিলাক পাইছিলে আনকি তেওঁ শেষত গৈ মানে এনেকুৱা হৈছিলে মানে কিছুমান এনেকুৱা ক্যাৰেক্টাৰ্স পাইছিলে যিবিলাক ক্যাৰেক্টাৰ তেওঁলোকে মানে প্ৰাকৃতিকভাৱে নেচাৰেলি তেওঁলোকে কেতিয়াও দেখা পোৱা নাছিলে তো তাৰ কাৰণে মেন্ডেলে কি ক'লে যে মেন্ডেলে ল অফ ইন্ডিপেন্ডেন্ট অ্যাসৰ্টমেন্টটো প্ৰপ'জ কৰিলে এই লটো মতে কি আছিল যে দুটা জিন একেলগে থাকিব পাৰে কিন্তু সেই জিন দুটা যেতিয়া টাইম আহিব তেতিয়া সেই জিন কেইটা সাবসিকুৱেন্টলি সেপাৰেট হৈ বেলেগ বেলেগ ইন্ডিভিজুৱেলটা গুচি যায় বা বেলেগ বেলেগ ক্যাৰেক্টাৰ্স এক্সপ্ৰেছ কৰিব পাৰে হেতুকে আমি ল অফ ইন্ডিপেন্ডেন্ট অ্যাসৰ্টমেন্ট বুলি কওঁ তো এইকেইটা হ'ল আমাৰ মেন্ডেলৰ ল যিকেইটা ল আমি মানে কি জেনেটিক্সৰ বেসিস বুলি ক'ব পাৰো বা জেনেটিক্সৰ হেইকা আৰু এই ল কেইটা প্ৰপ'জ কৰাৰ কাৰণে মেন্ডেলক আমি ফাদাৰ অফ জেনেটিক্স বুলিও কওঁ তাৰপিছত আহে আমাৰ ক্ৰোমোজোমেল থিওৰি অফ ইনহেৰিটেন্স ক্ৰোমোজোমেল থিওৰি অফ ইনহেৰিটেন্স বুলি যেতিয়া আমি কওঁ ক্ৰোমোজোমেল থিওৰিটো কোৱাৰ আগতে প্ৰথমতে আমি ক্ৰোমোজোমডাল দেখাত কেনেকুৱা সেই বস্তু আমি গম পাব লাগিব ক্ৰোমোজোম বিলাক সাধাৰণতে এনেকুৱা হয় ইয়াৰ মাজত এটা সেন্ট্ৰোমিয়াৰ থাকে এই যেটো ডিপ্ৰেছন থাকে ডিপ্ৰেছনটো সেন্ট্ৰোমিয়াৰ বুলি কয় যেতিয়া এডাল ক্ৰোমোজোম মানে তোমাৰ এটা ডিভিজন হ'বলৈ ওলাই মাইটোসিস বা মিয়োটিক ষ্টেজত থাকে তেতিয়া এই ক্ৰোমোজোমডালত কি হয় চাৰিটা এনেকুৱাকে আৰ্মছ আহে কাৰণ দুটা ফালে ক্ৰোমোজোমটো টানি মানে ক্ৰোমোজোমটো দুফাল মানে ক্ৰোমোজোমটো দুটুকুৰা কৰা হয় আৰু ক্ৰোমোজোমটো দুটা টুকুৰা বেলেগ বেলেগ ফালে গুচি যায় তো এইটো অৱস্থাত কি হয় যে ইয়াতে কিছুমান কি হয় জিন ক্ৰোমোজোমত সাধাৰণতে জিনছ বিলাক থাকে যেনেকৈ সাপোজ এইটো এটা জিন মই যদি এইটোক নাম দিও এ আৰু ইয়াৰ পিছৰটোক নাম দিছো বি তাৰ পিছত এটা আছে তোমাৰ সাপোজ ইয়াতে আছে আমাৰ এ প্ৰাইম আৰু ইয়াতে আছে বি প্ৰাইম এটা কি হ'ব এ আৰু বি যদি আমাৰ ক্ৰোমোজোমডাল এইখিনি জায়গাত দুভাগ হৈ যায় আৰু এইটো ভাগ এফালে গুচি যায় তেতিয়া সদায় এ আৰু বি একেলগে যাব আৰু এ প্ৰাইম আৰু বি প্ৰাইমটো একেলগে যাব এইটোই হৈছে ফুলমুলকে আমি যদি ক'বলৈ যাওঁ ক্ৰোমোজোমেল থিওৰি অফ ইনহেৰিটেন্স এই ক্ৰোমোজোমেল থিওৰি অফ ইনহেৰিটেন্সটো কোনে প্ৰপ'জ কৰিছিলে ইট वाज প্ৰপ'জড বাই সাটন এণ্ড বোভেৰী সাটন আৰু বোভেৰী এইটো বস্তুটো মানে প্ৰপ'জ কৰিছিলে Next I have a linkage and recombination. Linkage and recombination মানে কি linkage মানে হৈছে the tendency of the genes to stay together in one chromatid it is called as linkage and recombination is the tendency of the chromosomes to cross over and go to another chromatid that is called as recombination মই তোমাক এক্সাম্পল দি কৈ আছো যেনেকৈ সাপোজ মই অলপ আগতে তোমালোকক ক্ৰোমাটিড এনেকৈ ড্ৰ কৰি দেখুৱাইছো ইয়াতে এতিয়া সাপোজ এইটো এটা জিন আছে এ ইয়াতে এটা জিন আছে বি এটা এ আৰু বি জিন সদায় একেলগে থাকিব আৰু হেতুকে আমি কি বুলি কওঁ লিংকেজ বুলি কওঁ কিন্তু কি হ'ব এতিয়া এইটো এটা ক্ৰোমাটিড আৰু ইয়াতে আৰু এটা ক্ৰোমাটিড বেলেগ এটা ক্ৰোমোজোম আছে এইটো ক্ৰোমোজোমটো সাপোজ এইখিনিত
তেনেকুৱাকে একো বিশেষ জিন এইখিনি জেগাত নাই এতিয়া নেক্সট ষ্টেজত কি হ'ব এটা চোৱা এইখিনি বস্তু ক্ৰছ ওভাৰ হ'ল প্ৰথমতে বস্তুটো আচলতে এইটো বস্তু এনেকুৱা ওভাৰলেপ কৰিব ওভাৰলেপ কৰি তাৰপিছত যিটো ৰিজাল্টেণ্ট আমি পাম ৰিজাল্টেণ্টটো কেনেকুৱা হ'ব যে ৰিজাল্টেণ্টটো এইটো এইফালে থাকিব আৰু ইয়াতে আমি কি পাম ইয়াতে আমি পাম এই জিনকেইটা আমাৰ ইয়াতে গুচি আহিব তাৰমানে ইয়াৰে জিনখিনি ইয়াত গুচি গ'ল তো সেইটোক আমি কওঁ ৰিকম্বিনেশ্যন বুলি কওঁ এতিয়া ৰিকম্বিনেশ্যন যিটো প্ৰচেছেৰে হয় সেই প্ৰচেছটোক আমি কওঁ ক্ৰছিং ওভাৰ বুলি কওঁ ক্ৰছিং ওভাৰ বুলি কয় ক্ৰছিং ওভাৰটো বহুত মানে কি ক্ৰছিং ওভাৰটো এটা খুবেই ইম্পৰ্টেণ্ট প্ৰচেছ এইটো কাৰণে কাৰণ ক্ৰছিং ওভাৰৰ কাৰণে সাধাৰণতে যিবিলাক ভেৰিয়েশ্যন আহে বা যিবিলাক বেলেগ বেলেগ ধৰণৰ আমি কেৰেক্টাৰ্ছ দেখা পাওঁ বা এজন মানুহৰ পৰা আন এজন মানুহৰ তাত যিবিলাক কিছুমান বেলেগ বেলেগ কেৰেক্টাৰ্ছ দেখা পাওঁ সেইবিলাক ক্ৰছিং ওভাৰৰ কাৰণেই সাধাৰণতে হয় नेक्स्ट हमारा है सेक्स डिटर्मिनेशन सेक्स डिटर्मिनेशन माने होइसे जोट हमार की হয় যে ক্যারেক্টার্স বিলাক মানে মোস্টলি সেক্সুয়াল ক্যারেক্টার্স বিলাক যেটো এক্সপ্রেস হয় মেল এন্ড ফিমেল হেতু বস্তু ডিপেন্ড করে whether the person has particular chromosome for that or not যেনেকে আমাৰ যেটো সেক্স ক্রোমোজোম হয় সেক্স ক্রোমোজোম হৈছে আমাৰ হিউম্যানৰ ক্ষেত্ৰত মই কৈছো হিউম্যান XX is in female আৰু XY is in male তো ফিমেলত XX থাকে আৰু মেলত XY থাকে আৰু এই Y ক্রোমোজোমটোৰ কাৰণে কি হয় মেল বিলাক মেল আৰু দুটা X থকা কাৰণে ফিমেল টু ফিমেল হয় দিস এইটো তোমাৰ কি হয় এইটো জন্ম হোৱাৰ আগতেই হয় এইবিলাক বস্তু যেতিয়া মানে the baby is still in the mother's womb তেতিয়া তোমাৰ ক্রোমোজোমৰ ডিস্ট্রিবিউশন হৈ যায় and on the basis of the distribution of the chromosome that individual is that individual gets the identity of male or female like male or female some other organisms also have some other kind of sex determination system like in case of grasshopper if we say grasshopper in case of grasshopper what happens the male is XO whereas the female is XX female is XX and same way in case of birds it is Z in case of male and ZW in case of female মানে কি হয় বার্ডৰ ক্ষেত্ৰত তোমাৰ মেলৰ ক্ষেত্ৰত মেলৰ তাত ZZ থাকে ক্রোমোজোম আৰু ফিমেলৰ তাত ZW থাকে আৰু তেনেকে গ্ৰাছ হপাৰৰ ক্ষেত্ৰত XO থাকে XO মানে আচলতে O টো কোনো ক্রোমোজোম নহয় মানে ইহঁতৰ তাত এটা X ক্রোমোজোম থাকে মেলৰ তাত আৰু ফিমেলৰ তাত দুটা X ক্রোমোজোম থাকে হেইটোৰ বেসিছত আমি ইহঁতক মানে মেল বা ফিমেল বুলি ডিফাৰেন্সিয়েট কৰিব পাৰো আৰু ইয়াৰ উপৰিও কি আছে যে আমাৰ সাধাৰণতে হানি বি যেটো আছে হানি বিৰ ক্ষেত্ৰত আমাৰ যেটো সেক্স ডিটারমিনেশন সিস্টেম হয় সেই সেক্স ডিটারমিনেশন সিস্টেমটো অলপমান বেলেগ হয় হানি বিৰ ক্রোমোজোম নাম্বার হৈছে 32 এই 32 টো সাধাৰণতে কি হয় যেটো ফিমেল থাকে এই ফিমেলৰ ক্ষেত্ৰত সাধাৰণতে ক্রোমোজোম নাম্বাৰটো 32 হয় এই ক্রোমোজোম এই 32 ক্রোমোজোমটো কি হয় যেতিয়া ইহঁতে গ্যামেট প্ৰডিউস কৰিলে কি হয় ইহঁতে দুটা gamete produce করে 16 আৰু 16 each of the gamete will contain 16 number of chromosome যদি এই 16 মানে এইটো যদি ফার্টিলাইজ হয়
with a sperm containing 16 number of chromosomes, then it is going to produce a female again. It is a female. But যদি এটোর পার্থেনোজেনেসিস হয়, তেতিয়া এটো কি ফর্ম কৰিব? মেল। তাৰ মানে 16 ক্রোমোজোম থকা টু যদি ফার্টিলাইজ নহয় তেতিয়া হলে এটো ডাইরেক্টলি পার্থেনোজেনেসিস নামৰ প্রসেস এটা থ্ৰু যেটো কোনো ধৰণৰ ফার্টিলাইজেশনৰ দৰকাৰ নপৰে এটোৰ পৰা গতি মেল প্ৰডিউস কৰিব। তো এটোক আমি সেক্স ডিটারমিনেশন ইন হানিবি, এটো এটা বেলেগ ধৰণৰ মেথড, মানে ইহতৰ ক্ষেত্ৰত মানে সেক্স ডিটারমিনেশনটো অকমান বেলেগ হয়, বেলেগ এটা অর্গানিজম যেটা মই আগতে কলো তাতকে অকমান বেলেগ হয়। তার পিছত এটা টপিক আৰু আহে, এটো হৈছে মিউটেশন। এটা মিউটেশন মানে কি? মিউটেশন মানে হৈছে আমাৰ যে চেঞ্জেস ইন দা জেনেটিক মেটেরিয়াল। জেনেটিক মেটেরিয়াল মানে কি? আমাৰ হিউম্যানৰ ক্ষেত্ৰত জেনেটিক মেটেরিয়ালটো হৈছে ডিএনএ, বা মোস্ট অফ দা ইউক্যারিওটিক অর্গানিজমস including all the microorganisms and also prokaryotic organisms like bacteria, they also have genetic material as DNA. So যেটো ডিএনএ হয়, ডিএনএ যদি কিবা চেঞ্জেস আহে তেতিয়া সেই ডিএনএ যেটো চেঞ্জ আহে সেই চেঞ্জটোক আমি মিউটেশন বুলি কওঁ। তো মিউটেশন আমাৰ দুটা টাইপৰ থাকে সাধাৰণতে। কি এটা হৈছে আমাৰ পইণ্ট মিউটেশন আৰু আনটো হৈছে ফ্রেম শিফট মিউটেশন। যেটো পইণ্ট মিউটেশন আছে, পইণ্ট মিউটেশনটো কি হয়? সাপোজ এটা আমাৰ বেস পেয়াৰ মই ধৰিলো A T G C C G G, তে ইয়াতে এতিয়া কি হ'ব? যদি সিঙ্গল সাপোজ এটো এটা সিঙ্গল C এটা আমাৰ ডিলিট হৈ গ'ল, তো ডিলিট হৈ গ'লে এটো আমি পইণ্ট মিউটেশন বুলি কওঁ। বা ইয়াতে আমাৰ এক্সট্রা C এটা আকৌ আহি গ'ল, তেতিয়াও তাক আমি পইণ্ট মিউটেশন বুলি কওঁ। ফ্রেম শিফট মিউটেশন কি হয়? ফ্রেম শিফট মিউটেশন আমাৰ কি হয়? যদি এটা স্ট্রেচ গুটে মানে সাপোজ A T G C C G G এটো মই এটা স্ট্রেচ ধৰিলো, এই স্ট্রেচটো যদি গুটেইটো সলনি হৈ যায় তাক আমি ফ্রেম শিফট মিউটেশন বুলি কওঁ। ফ্রেম শিফট মিউটেশনৰ কাৰণে আমাৰ চাৰিটা প্ৰসেস থাকে: ইনসারশন, ইনভার্সন, deletion and duplication. ইনসারশন, ইনভার্সন, ডিলিশন, ডুপ্লিকেশন। ইনসারশন মানে এটা নতুন মানে দীঘলীয়া স্ট্রেচ এটা ইয়াতে যদি আহি এড হৈ যায় তেতিয়া সেইটো ইনসারশন কম। ইনভার্সন মানে এইটোৱে যদি উল্টা হৈ যায় তেতিয়া ইনভার্সন বুলি কম। ডিলিশন মানে এইটো ডিলিট হৈ গ'লে তাক ডিলিশন বুলি কম। ডুপ্লিকেশন মানে এইটো আকৌ ডাবল হৈ গ'লে তাক আমি ডুপ্লিকেশন বুলি কওঁ। এটা আৰু বস্তু আছে, সেইটো হৈছে পেডিগ্ৰী এনালাইসিস। এতিয়া এই পেডিগ্ৰী এনালাইসিসটো কি? পেডিগ্ৰী এনালাইসিস মানে হৈছে আমি জেনেটিক মানে আমি মানে কি হয় জেনেটিক আমি স্টাডি কৰি ফিউচার আমাৰ কোনোবা যদি ইন্ডিভিজুয়াল মানে কোনোবা যদি সাপোজ কোনোবাই যদি ফ্যামিলি প্ল্যানিং কৰি আছে আৰু তেওঁলোকৰ ব্যাক ইন মানে বহুত পুৰণি কোনোবা কি হয় জেনাৰেশনত যদি কিবা এবনর্মালিটি আছে, জেনেটিক এবনর্মালিটি আছে, তেতিয়া সেই জেনেটিক এবনর্মালিটিৰ কাৰণে আজিৰ তেওঁলোকৰ সন্তান মানে জন্ম দিয়াত কিবা সমস্যা হ'ব পাৰে নেকি, বা সেই সন্তানটো কিবা বেমাৰ আজাৰ থাকিব পাৰে নেকি। তো সেই বস্তুটো ষ্টাডি কৰাটোকে আমি পেডিগ্ৰী এনালাইসিস বুলি কওঁ। তো পেডিগ্ৰী এনালাইসিসত কিছুমান সিম্বল আছে, সেই সিম্বলবিলাক কেনেকুৱা যেনে এইটো হৈছে, এইটোক আমি বুজাও মেল বুলি কওঁ, এইটো হৈছে মেল, এইটো হৈছে ফিমেল। যদি আমি মেলটো এনেকুৱাকে শেড কৰি দিওঁ তেতিয়া এইটো হৈছে এফেক্টেড মেল, আৰু যদি আমি ফিমেলটো কেনেকৈ শেড কৰি দিওঁ সেইটোক আমি কওঁ এফেক্টেড ফিমেল বুলি কওঁ।
এইকেইটা হৈছে চিম্বল। বেছি আমাক পেডিগ্ৰী এনালাইচিছৰ পৰা তেনেকৈ ইমান বিশেষ আমাক মানে কণ্টেণ্টৰ ইমান দৰকাৰ নাই। যিখিনি মই তোমালোকক নোটছ প্ৰভাইড কৰিম তাত অলৰেডি আছে অকণমান, যিখিনি আছে সেইখিনি মোৰ দেন ইনাফ। আৰু এইখিনি এই চিম্বলকেইটা মনত ৰাখিলে হ'ল। আৰু এটা বস্তু যে যদি কেৰিয়াৰ হয়, কেৰিয়াৰ হ'লে এইটো বস্তু মাজত এনেকুৱাকৈ ডট এটা থাকিব। তো এইটোক আমি কেৰিয়াৰ বুলি কওঁ। কেৰিয়াৰ মানে কিবা এটা জিন কেৰি কৰে সিহঁতে পাৰ্টিকুলাৰ, সেইটোক আমি কেৰিয়াৰ বুলি কওঁ। তো আমি এতিয়া জেনেটিক ডিজঅৰ্ডাৰ পঢ়িম। জেনেটিক ডিজঅৰ্ডাৰ মই বেছি ডিটেইলছত ডিছকাছ নকৰোঁ, কাৰণ জেনেটিক ডিজঅৰ্ডাৰৰ গোটেইখিনি বস্তু যিখিনি পাৰ্টিকুলাৰ্ছখিনি মই নোটছ যিটো প্ৰভাইড কৰিম তাত মই অলৰেডি দি দিছোঁ। মই মাত্ৰ তোমালোকক টাইপ দুটা কৈ আছোঁ। টাইপ এটা হৈছে আমাৰ মেণ্ডেলিয়ান ডিজঅৰ্ডাৰ। মেণ্ডেলিয়ান ডিজঅৰ্ডাৰ মানে সেইটোৱে মেণ্ডেলৰ যিখিনি মানে ল, সেই লখিনি ফলো কৰে, সেইকাৰণে সিহঁতক মেণ্ডেলিয়ান ডিজঅৰ্ডাৰ বুলি কয়। আৰু এটা হৈছে আমাৰ ক্ৰমোজোমেল ডিজঅৰ্ডাৰ। মেণ্ডেলিয়ান ডিজঅৰ্ডাৰ আৰু ক্ৰমোজোমেল ডিজঅৰ্ডাৰ। মেণ্ডেলিয়ান ডিজঅৰ্ডাৰৰ ভিতৰত আমাৰ এক্সাম্পল হৈছে হিমোফিলিয়া আৰু ক্ৰমোজোমেল ডিজঅৰ্ডাৰৰ ভিতৰত এক্সাম্পল হৈছে ডাউন চিণ্ড্ৰোম। বাকীখিনি গোটেই ডিটেইলছখিনি নোটছত ভালকৈ দিয়া আছে। গতিকে বাকী নোটছখিনি পঢ়ি চালে আশা কৰোঁ তোমালোক সকলোৱে উপকৃত হ'বা। আৰু তাৰ পিছত যদি কিবা তোমালোকৰ ডাউট থাকে তেতিয়াহ'লে এই ভিডিঅ'টো আমাৰ ইউটিউবত যোৱাৰ পিছত ইউটিউবত তোমালোকে তাত কমেণ্ট কৰিব পাৰা তোমালোকৰ যি ডাউট থাকে। সেই অনুযায়ী আমি যিমানখিনি পাৰোঁ সেইখিনি তোমালোকৰ ডাউটছখিনি ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম প্ৰত্যেকটো ক্লাছত। আৰু লগতে মই তোমালোকৰ সুবিধাৰ বাবে এই গোটেই চেপ্টাৰটোৰ পৰা এখন MCQ কেইটামান তোমালোকক পঠিয়াই দিম, আৰু সেইখিনি তোমালোকে ছল্ভ কৰিবলৈ চেষ্টা কৰিবা। আৰু সেই MCQখিনিৰ পিছত মই তাৰে আনচাৰ কিখিনিও পঠিয়াই দিম 1 ঘণ্টাৰ পিছত। 1 ঘণ্টা সময়ৰ ভিতৰত তোমালোকে সেইখিনি ছল্ভ কৰিবলৈ চেষ্টা কৰিবা। আৰু বাকীখিনি বাকী নেক্সট ইউনিটটো আমি ষ্টাৰ্ট কৰিম নেক্সট ক্লাছত। ধন্যবাদ।